Hey guys, welcome back to my channel. So friend, আজিৰ ভিডিঅ' বিষয় হ'ল আপোনালোকৰ সকলোৱে গম পাই যে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে আবেদন কৰিছিলে হেতৰ কাৰণে মানে ভাল খবৰ 3rd গ্ৰেডৰ কাৰণে এক্সামৰ এডমিট কাৰ্ড আহি গ'ল আৰু আপোনালোকৰ এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব হেতু সম্পূৰ্ণ প্ৰচেছটো ভিডিঅ'ত দেখুৱাম। তো সব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকৰ যি গ্ৰেড 3 যিটো আপোনালোকৰ এডমিট কাৰ্ড আছে ডাউনলোড কৰাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব ADRE এডমিট 2024 বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে ADRE এডমিট কাৰ্ড 2024। তাৰপিছত তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত সব পেজটো লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকে কি কৰিব লাহে লাহে তলফালে স্ক্ৰল অন কৰিব। স্ক্ৰল অন কৰাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে ইয়াতে দেখা পাব। মই আপোনালোকক দেখাই দি আছোঁ লিংকটো। তো আপোনালোকে ইয়াতে দেখা পাইছে ডাউনলোড এডমিট কাৰ্ড গ্ৰেড 3rd আপোনালোকে সাৰ্ভাৰ 1 2 3 4 আছে চাইডা সাৰ্ভাৰ দি আছে। আপোনালোকে এটা যিকোনো সাৰ্ভাৰ এটা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে সেইটো সাৰ্ভাৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ মাজত এনেকৈ ইণ্টাৰফেচ আহিব। দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3rd পোষ্ট। তো আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন এডমিট কাৰ্ড ইয়াতে কি কৰিব আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো বহাই দিব। তাৰপিছত আপোনালোকে পাছৱৰ্ড দিব। দিয়াৰ পিছত আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হৈ যাব। আৰু যদি আপোনালোকৰ হেৰি হৈছে যদি আপোনালোকৰ এপ্লিকেশ্যন বা পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে কি কৰিব আপোনালোকে এই ফৰগেট পাছৱৰ্ড অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ মাজত এটা ইণ্টাৰফেচ আহিব। মই দেখাই আছোঁ সেইকাৰণে ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ ইয়াতে কি কৰিব ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো বহাই দিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আৰু এটা আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। বহাই দিয়াৰ পিছত তো সব আপোনালোকে চিম্পলি সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মোবাইল নাম্বাৰত আপোনালোকৰ ইউজাৰ নেম এপ্লিকেশ্যন নাম আৰু পাছৱৰ্ড আহি যাব। অহাৰ পিছত তো সব আপোনালোকে আকৌ বেক আহিব। বেক আহি যোৱাৰ পিছত তো সব এতিয়া আপোনালোকে কেনেকৈ ডাউনলোড কৰিব এইটো মই দেখাই দি আছোঁ। এতিয়া আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ মাজত আকৌ এনেকৈ ইণ্টাৰফেচ আহিব। লাষ্ট কৰিব এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰটো আছিলে সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ এপ্লিকেশ্যনটো এনেকৈ ডাউনলোড হৈ যাব। তো সব ফ্ৰেণ্ড ইয়াতে আপোনালোকৰ যিটো চেণ্টাৰ আপোনালোকৰ এক্সাম ডেট আপোনালোকৰ কি লৈ যাব লাগিব কি ল'ব নোৱাৰিব সকলোবোৰ ডিটেইলছ ইয়াতে আহি যাব। তো সব ফ্ৰেণ্ড এনেকৈ আপোনালোকৰ যি গ্ৰেড 3rd কাৰণে যিবিলাক এডমিট আছিল সেই এডমিটটো ডাউনলোড হৈ যাব। তো সব ফ্ৰেণ্ড আপোনালোকৰ সুবিধাৰ কাৰণে মই যিটো এডমিট ডাউনলোড কৰা ডাইৰেক্ট লিংক আছে সেই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যন দি ৰাখিম। তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। তো সব ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো এইখিনিতে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।